মরিগাঁও আঞ্চলিক অঞ্চল জিন্দাবাদ 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 মরিগাঁও জেলা অঞ্চল জিন্দাবাদ 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 মরিগাঁও জেলা অঞ্চল জিন্দাবাদ 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 মরিগাঁও জেলা অঞ্চল জিন্দাবাদ 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 আমসো লংলে আজি সদসম সংখ্যালঘু ছাত্ৰৰ নাম চৈ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত নৱগঠিত কোৰাণীবুৰী আঞ্চলিক সমিতিৰ আজি আমি শপত গ্ৰহণ অনুষ্ঠান আছিল। এই শপত গ্ৰহণ অনুষ্ঠানত যোৱা ইংৰাজী 21/1/2024 তাৰিখে কোৰাণীবুৰী আঞ্চলিক সমিতিখন গঠন কৰা হয়। পূৰ্ণাংগ 31 জনীয়া সমিতিৰে গঠন কৰা হয় আৰু এই সমিতিখনৰ তেওঁলোকৰ শপত গ্ৰহণ আজি 25/8/2024 তাৰিখে আজি সম্পূৰ্ণ সমিতিখনে শপত বাক্য পাঠ কৰে আৰু তেওঁলোকে এটা কথাই আমি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা আশাবাদী যে এই আঞ্চলিকখনে অনাগত দিনত আমাৰ জাতিৰ বিভিন্ন সমস্যা আছে, এই সমস্যাৰ বিষয়ে তেওঁলোকে মাত মাতিব। আমাৰ এইফালে শিক্ষাৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে, গৰাখহনীয়া, বাল্য বিবাহ, এনেকৈ বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে এই আঞ্চলিক সমিতিয়ে অধিক শক্তিশালী হৈ কাম কৰিব বুলি আমি মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা আশাবাদী। আমচুত কোনো ধৰণৰ লবি ৰাজনীতি নাই। কোনোবাই ব্যক্তি নিজৰ স্বাৰ্থৰ কাৰণে হয়তো তেওঁলোকে নিজৰ মুনাফা আদায় কৰাৰ কাৰণে তেওঁলোকে হেনেকুৱা সময়ে সময়ে আমি দেখা পাওঁ, কিন্তু সেইবিলাকত কোনো আমচুৰ বিষয়ববীয়া জড়িত নহয়। কোৰাণীবুৰী আঞ্চলিক আমচুৰ কমিটিখন নতুনকৈ গঠন হৈছিল আৰু সেই আজি আমচুৰ আমাৰ শপত গ্ৰহণ অনুষ্ঠান আৰু এই শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে সমাপ্ত হ'ল। গতিকে আমি এই শপত গ্ৰহণৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ আঞ্চলিকৰ যে আমচু সংগঠনটো হ'ল ছাত্ৰ সংগঠন। গতিকে আমি আজি এই শপত গ্ৰহণৰ জৰিয়তে ক'ব বিচাৰোঁ যে আমাৰ প্ৰথম উদ্দেশ্য হ'ল যে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া। গতিকে আমি আঞ্চলিকে শিক্ষাৰ ওপৰত গুৰুত্ব দিম। গতিকে আমাক এই আঞ্চলিকৰ যি ৰাইজ আমাক সহায় কৰিব, আমি আপোনালোকে আমাৰ লগত থাকিব। আমি এই আঞ্চলিকৰ জৰিয়তে আমি শিক্ষাৰ পোহৰ পেলাম। লগতে আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ এই সমাজত যি কুসংস্কাৰ অভ্যাস গঢ়ি আছে, গতিকে এই কুসংস্কাৰ অভ্যাস যেনে ড্ৰাগছ, মদ, ভাং, জুৱা এইবিলাকৰ পৰা যাতে আপোনালোকে বিৰত থাকে। যদি কোনো মানুহে এনেকুৱা কাম ড্ৰাগছ, মদ, ভাং আপোনালোকে দেখা পায়, আপোনালোকে আমাক সহযোগ কৰিব। আমি আপোনালোকৰ লগত আছোঁ। আমচু সদায় থাকিব, আমচু সদায় আপোনাৰ লগত আছে। গতিকে আমচু কাকো ভয় নকৰে, কাকো কেয়াৰ নকৰে। আমচু সদায় কাকো কেয়াৰ নকৰে। আমচু সদায় আপোনাৰ লগত, ৰাইজৰ লগত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330